পুৱাৰ পৰা নিশা টোপনি নহা পৰ্যন্ত টোপনিৰ পৰা সাৰ পায়ো এটাই শব্দ মানুহৰ মুখত উফ ইমান গৰম পৰিছে হয় সাংঘাতিক গৰম পৰিছে আগত ইমান গৰম পৰা নাছিল এই ধৰণৰ শব্দ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্ততে নহয় সমগ্ৰ দেশতে শুনিবলৈ পোৱা গৈছে কাৰণ অভূতপূৰ্ব গ্ৰীষ্ম প্ৰবাহে দহিছে এতিয়া সমগ্ৰ দেশ কেৱল একমাত্ৰ ভাৰতবৰ্ষই নহয় আমাৰ দেশখনেই নহয় বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰবল গ্ৰীষ্ম প্ৰবাহৰ মহাতাণ্ডৱ ভাৰতৰ লগতে দক্ষিণ পূব এছিয়াৰ ৭খন ৰাষ্ট্ৰৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ কবলত থাইলেণ্ড আৰু বাংলাদেশত প্ৰচণ্ড গৰমত এতিয়ালৈ ৩০ জনৰো অধিক লোকৰ মৃত্যু হৈছে আটাইকেইখন ৰাষ্ট্ৰতে পাৰাস্তম্ভই অতিক্ৰম কৰিছে ৪৫ ডিগ্ৰীৰ সীমা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত তীব্ৰ গৰমৰ বাবে বাতিল কৰা হৈছে পৰীক্ষা পৰ্যন্ত ইপিনে ভাৰতত তীব্ৰ গৰমে দহিছে সমগ্ৰ দেশবাসীক উত্তৰ ভাৰতৰ বহুকেইখন ৰাজ্যত ইতিমধ্যে জাৰি কৰা হৈছে গ্ৰীষ্ম প্ৰবাহৰ ৰেড এলাৰ্ট বুধবাৰে ৰাজস্থানৰ বাৰমেৰত সৰ্বাধিক তাপমাত্ৰা আছিল ৪৮ ডিগ্ৰী সেলসিয়াছ ৰাজস্থান পঞ্জাব হৰিয়ানা উত্তৰ প্ৰদেশৰ গ্ৰীষ্ম প্ৰবাহৰ ৰেড এলাৰ্টৰ বিপৰীতে জম্মু কাশ্মীৰ হিমাচল প্ৰদেশ গুজৰাট মধ্য প্ৰদেশ দিল্লী আৰু মহাৰাষ্ট্ৰত জাৰি কৰা হৈছে লুৰ সতৰ্কবাণী ইতিমধ্যে ৰাজস্থানত প্ৰচণ্ড গৰমত মৃত্যু হৈছে এজন লোকৰ ৰাজ্যখনৰ ১৯খন চহৰত পাৰাস্তম্ভই অতিক্ৰম কৰিছে ৪৫ ডিগ্ৰীৰ সীমা আনহাতে অনাগত সময়ত ৰাজ্যখনৰ তাপমাত্ৰাই ৫০ ডিগ্ৰীৰ সীমা অতিক্ৰম কৰাৰ আশংকা জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে বুধবাৰে কাশ্মীৰতো চলিত বৰ্ষৰ প্ৰথমটো গ্ৰীষ্ম প্ৰবাহৰ অনুভৱ কৰা হয় গ্ৰীষ্ম প্ৰবাহৰ এলাৰ্ট জাৰি কৰা দেশৰ ৫০খনৰো অধিক চহৰত বিগত ৮ দিন ধৰি ৪৩ ডিগ্ৰীৰ ওপৰত আছে তাপমাত্ৰা ইপিনে কেৰলত প্ৰবল বৃষ্টিপাতৰ ফলত ৪জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে গুৱাহাটীত ইপিনে বজ্ৰপাতৰ ফলত সলনি কৰিবলগীয়া হৈছে ৬খন বিমানৰ যাত্ৰাপথ ইপিনে আজি ৰাজ্যটো প্ৰচণ্ড গৰমত হাহাকাৰ লাগিল জনতাৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল আজি ৩৭ ডিগ্ৰী সেলসিয়াছ কিন্তু ৰাজ্যভাৱে অনুভৱ কৰিছিল ৪৬ ডিগ্ৰী সেলসিয়াছৰ দৰে প্ৰচণ্ড উত্তাপ অৰ্থাৎ নৰ্মেলতকৈ বহু ওপৰত ৰাজ্যত অব্যাহত প্ৰবল গ্ৰীষ্ম প্ৰবাহৰ ফলত সলনি কৰিবলগীয়া হৈছে বিদ্যালয়সমূহৰ সময়সূচী নিম্ন প্ৰাথমিক উচ্চ প্ৰাথমিক আৰু হাইস্কুলৰ সময়সূচী সলনি কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শ্ৰেণী অনুযায়ী ৮ বজাৰ পৰা দুপৰীয়া ১:৩০লৈ অনুষ্ঠিত হ'ব বিদ্যালয়ৰ পাঠদান অহা ১ জুনৰ পৰা কাৰ্যকৰী হ'ব নতুন সময়সূচী আনহাতে ছাত্ৰ ছাত্ৰীক ৩বাৰকৈ পানী খোৱাৰ বাবে ব্ৰেক বা ছুটি দিবলৈ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মেট্ৰৰ বিদ্যালয়সমূহলৈ অৰ্থাৎ ৩বাৰকৈ ব্ৰেক দিব ছাত্ৰ ছাত্ৰীয়ে যাতে পানী খাব পাৰে প্ৰচণ্ড গৰমৰ বাবে এবাৰ আগতীয়াকৈ দিয়াৰ সম্ভাৱনা আছে ৰাজ্যৰ বিদ্যালয়সমূহৰ গ্ৰীষ্মকালীন বন্ধ আজি ৰাজ্যত প্ৰচণ্ড গৰমত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন যাত্ৰা অভূত গৰমক লৈ অতিষ্ঠ হৈছে ৰাজ্যবাসী আমাৰ কেমেৰাৰ সন্মুখত কি কলে কেইগৰাকীমান জনতাই এই প্ৰচণ্ড গৰমক লৈ বাইট দেখুৱাইছো কেইটামান বেক টু বেক একচুৱেলি একটু খোৱা পানীৰ কাৰণে যেটো ইয়াতে গভৰ্ণমেণ্টে সুবিধা দিছিলে ওৱাটাৰ এটিএম হেতু আজি বহুত দিনৰ পৰা আমি লক্ষ্য কৰিছো যে বন্ধ হৈ আছে কিন্তু আমি বহুতবাৰ আমি তাৰ কাৰণে আমি চৰকাৰৰ লগত হেৰিও কৰিছিলো যোগাযোগ কৰিছিলো কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ব্যৱস্থা লোৱা নাই তাৰ কাৰণে কি হৈছে সৰ্বসাধাৰণ মানে যোনে ধৰ সবেতো ডাব কিনি বা হেৰিখিনি খাব নোৱাৰে এতিয়া দুখীয়া মানুহখিনিৰ কাৰণে এইখিনি এটিএমটো থকা হ'লে তেওঁলোকে বহুতখিনি সকাহ পালে গৰমৰ দিনকেইটাত সেইটোৱে মই চৰকাৰক অনুৰোধ কৰিম যাতে তেওঁলোকে সোনকালে এইটো ৰিজিউম কৰে আৰু মানুহৰ সুবিধাৰ কাৰণে খুলি দিয়ে যেটো এতিয়া আপোনাৰ উৎকট গৰম আৰম্ভ হৈছে তাৰ পৰিত্ৰাণ পাবলৈ এতিয়া আপুনি ডাব আৰু মানে নেমু পানীৰ বাহিৰে আৰু বেলেগ আপুনি খাবই নোৱাৰে সেইকাৰণে আৰু ডাবেই খাই আছোঁ আৰু গতিকে সেয়া আছিল সাধাৰণ জনতাৰ প্ৰতিক্ৰিয়া এই গৰমক লৈ গতিকে আপুনিও বিশেষ দৰকাৰ নাথাকিলে যদি জ্যেষ্ঠজন আপুনি তেনেহলে ঘৰৰ বাহিৰত নাযাব ঘৰৰ বাহিৰত গলেও পানীৰ বটল এটা লৈ যাব আৰু শীতল পানীয় গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ নকৰিব